নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগত জনাইছোঁ মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ। যিহেতুকে এতিয়া বৰ্তমান মই ঘৰতে আছোঁ। আজি আমাৰ ঘৰত কি বনাব লৈছোঁ, কি মানে আয়োজন কৰা হৈছে পাকঘৰত মানে খাবৰ বাবে, সকলোখিনি দেখাবলৈ প্ৰয়াস কৰিম। বলচোন তেতিয়া আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে মাছ লৈ লোৱা হ'ল, দেখিছেনে কিমান ধুনীয়া মাছ, মিৰিকা আৰু কমল কাপ। আৰু এইফালে আছে বনৰীয়া শাক পাচলি বুটলি থোৱা আছে, আপোনালোকে চাই থাকিব। ফাইনেলি বন্ধুসকল মাছ কাটি এতিয়া বৰ্তমান এইফালে ফ্ৰাই কৰি থকা আছে। আৰু এইফালে বন শাক এতিয়া আমাৰ জানমণি কাটিব। এইফালে আছে টেঙেচি, মানে এজনে সুধিছিলে মোক টেঙেচি টেঙাটো কেনেকুৱা। এইটো চব টেঙেচি টেঙা, এইটো সৰু টেঙেচি টেঙাটো। আৰু এইফালে আছে লাট কচুৰ পৰা ধৰি কিবা কিবি ঢেৰ কিবা কিবি আছে না। এয়া জানমণিয়ে পাচলি কাটি আছে আৰু এইফালে মাছ ভাজি আছে। এইফালে লোকেল তৰকাৰী উতলি আছে, দেখিছেনে কিমান ধুনীয়াকৈ উতলি আছে। মানে বন্ধুসকল আজি আমি টিপাখালতে আছোঁ, মানে সেইটো কাৰণে দেখাই আছোঁ আপোনালোকক অকণমান। আমাৰ টিপাখালখনো বিৰাট লেতেৰা, মানে চফা কৰা নাই, সেইটো কাৰণে আপোনালোকক ভালকৈ বৰ বিশেষ ভাঙি পিনি দেখাব পৰা নাই। আৰু এইফালে চাওক তৰকাৰী উতলি আছে, জুইত বনাই আছোঁ যিহেতুকে আজি। বন্ধুসকল এই পাত্ৰটোত ভাত কোনে কোনে খাইছিলে কমেণ্ট কৰি জনাবচোন দেই, মনত পেলাব। যিহেতুকে কোনে কোনে খাইছিলে, এতিয়ালৈকে বৰ্তমান এই পাত্ৰটো সম্পূৰ্ণ হোৱা নাই, যিহেতুকে বনাবলৈ আৰম্ভ কৰিছোঁ। বনাই মেলি আজৰি কৰোঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ কোনে কোনে খাইছিলে এনেধৰণৰ পাত্ৰত। কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কিন্তু। এইটো চাওক সম্পূৰ্ণ হৈ গ'ল। এই পাত্ৰটোৰ নাম কি কোনে ক'ব পাৰিব, আৰু কোনে কোনে এনেধৰণৰ পাত্ৰত ভাত খাইছিলে বা এনেধৰণৰ পাত্ৰত কোনোবা সকাম নিকামত খাইছে জনাব দেই, জনাবলৈ নাপাহৰিব কিন্তু। মই আজি এই পাত্ৰটোতে ভাত খাওঁ। এইফালে আকৌ আমাৰ জানমণিয়ে মানে কি চাটনি পিচি আছে। কি পিচিছে জান? ইয়াত আছে নৰসিংহ আছে, পদিনা আছে, বিলাহী পাত আছে, ভেদাইলতা আছে, মানিমুনি আছে, টেঙেচি টেঙা আছে, তাৰপিছত বঙালী ধনিয়া আছে। চব এতিয়া বৰ্তমান পিচি আছে আমাৰ জানমণিয়ে চাটনি। পিচ খালে নাই বাৰু? একদম ধুনীয়া, দেখিছে নাই কিমান ধুনীয়া হৈ গৈছে, পেলপেলীয়া হৈ গৈছে বাপেকে। আমি এতিয়া আপোনালোকক অনা নিয়াত লগ পাম সকলোকে, যিহেতুকে ভাত চব্জি হৈ গ'ল। জলকীয়া দিয়াই নাই, কি দি আছা তুমি? আদা দিছাহে, মানে নহৰু এই মজা। এই আদা দিছে, আদা বেছি নিদিবা। চাটনিত দিবৰ কাৰণে জলকীয়াটো কম হ'ব নেকি বন্ধুসকল? মানে কেইটামান সৰহকৈ দি দিছোঁ, মানে মোৰ কাৰণেতো কমেই হৈছে। এতিয়া লাহেকৈ ধুই লওঁ, ধুই পিনি লাহেকৈ দি দিয়া হ'ব ক'ত চাটনিত। এইফালে চাওক কিমান ধুনীয়াকৈ চাটনিখিনি পিচি আছে। এতিয়া লাহেকৈ দি দিয়া হ'ব জলকীয়া। নহৰু দিলা? এইফালে চাটনি তেতিয়া দি দিয়া হ'ল। এতিয়া লাহেকৈ পিচি দিব আমাৰ জানমণিয়ে, পিচি দিয়া। মজা মজা। একদম ধুনীয়াকৈ এটা নতুন পাত্ৰত ভাতমুঠি লৈ আপোনালোকৰ সন্মুখত লাহন। এইফালে আছে মাছ, এজনী গোটা গোটা মাছ, আৰু এইফালে আছে মাছৰ পেট, আৰু এইফালে আছে চাটনি, এইফালে জলকীয়া, আৰু এইফালে বন শাক পাচলিৰ তৰকাৰী লগত এপিচ মাছ। বাৰু বন্ধুসকল আপোনালোকে ভাত খালে নে? যদি বা নাই খোৱা খাই বলক, আৰু মোৰ ভিডিঅ' চাই অকণমান ফূৰ্তি কৰিব। আৰু বন্ধুসকল লগতে আপোনালোকে এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, যিহেতুকে এই পাত্ৰটোত কোনে কোনে ভাত খাই পাইছে জনাব। আশা কৰোঁ সকলোৱে ভালে আছে, আপোনালোকৰ আশীৰ্বাদ আৰু মৰমত ময়ো ভালে আছোঁ। বন্ধুসকল যিহেতুকে ৰাতিপুৱাৰ ভাত আৰম্ভণি কৰি দিওঁ, আৰু ভাবিলোঁ আজি নতুন এটা পাত্ৰত আপোনালোকক ভাত খাই দেখুৱাওঁ বুলি ভাবি পাত্ৰটো বনাই ল'লোঁ। শ্ৰীৰাম। এইফালে চাটনি